মৌচুমী, তুমি মোৰ কি কৰিলা? বেলেগৰ লগত পলাই গলা ন? বাচ্চাকেইটাৰ কথা এবাৰো ভাবি চোৱা নাই? ৰং নমৰা প্ৰেমত পৰি তোমাক বিয়া পাতিছিলো আৰু এতিয়া তুমি বেলেগৰ লগত গুচি গলা। হয়, ঠিকেই শুনিছে। এইবাৰ ৰং নমৰা প্ৰেমত পৰি বিয়া পতা মানুহজনী গুচি গল বেলেগৰ লগত। ফোনত 4 নম্বৰৰ প্ৰেমিকাক বিয়া পাতি হাবাথুৰি খাইছে প্ৰেমিক স্বামী। হয়, প্ৰায় 10 বছৰ পূৰ্বে ৰং নম্বৰত ফোন লাগি হাচুৰি পাম মৌচুমী বেগমৰ লগত কামৰূপৰ সোণতলীৰ 3 নং দক্ষিণ ৰঙাপানীৰ স্বামী আজমত আলীৰ প্ৰথমে ৰং নম্বৰত ফোন লাগিছিল। কিছুদিন কথা পাতি দূৰে মাজত গঢ়িছিল প্ৰেমৰ সম্পৰ্ক। তাৰ পিছতেই সংসাৰ গঢ়াৰ সপোনেৰে আজমত আলীয়ে মৌচুমীক পলাই আনি বিয়া পাতিছিল। 10 বছৰ সংসাৰ কৰাৰ পিছত দুয়োজনেই 2 সন্তানৰ পিতৃ মাতৃ হৈছিল। আজমতৰ সপোন আছিল অলেখ। 2 সন্তান আৰু পত্নীক লৈ আজমতে সুখত দিন কটাব। সপোনবোৰ মনত বান্ধি আজমতে হাজিৰা কৰিবলৈ গ'ল গুৱাহাটীত। কিছুদিন গুৱাহাটীত কাম কৰি ঘৰত উপস্থিত হ'ল ঠিকেই, কিন্তু ঘৰত নাপালে পত্নীক। ঘৰত থৈ যোৱা ধন লৈ পত্নী নাই ঘৰত। পত্নীক নাপাই সোণতলীৰ পৰা স্বামী উপস্থিত হ'ল ধুবুৰীত। পত্নীৰ গৃহত উপস্থিত হৈ স্বামীয়ে খবৰ পালে আন এজনৰ লগত গুচি গৈছে। হতভম্ব স্বামীয়ে পত্নীক এৰি থৈ নোখোৱাত ওলোটাই পত্নীৰ আত্মীয়ৰ আক্ৰমণৰ বলি হ'বলগীয়া হ'ল স্বামী আজমত আলী। কি হৈছিল মানে আজি 15 দিন আগত মই গুৱাহাটীত কাম কৰিবলৈ গৈছিলোঁ। গুৱাহাটীৰ পৰা অলপ পইচা পাতি আনি ঘৰত আহিছিলোঁ। অহাৰ পিছত মোৰ তিৰিটো মই গুৱাহাটীৰ পৰা 50,000 মান টকা লৈ আহিছিলোঁ। সেই টকা পইচা আৰু ঘৰৰ বস্তু পানী সেইবিলাক লৈ মোৰ তিৰিটো যায় শহুৰৰ ঘৰত যাই পেলাই তাৰপিছত কিছুদিন পিছত সি নিৰুক্ষিত হয়। তাৰপিছত মই বেলেগৰ ওচৰত শুনি পেলাই মই পিছে তাৰ যাই কেনে মই দুপৰীত যাই কেনে পাওঁ তাৰপিছত দুপৰীত যাই কেনে পাই তাক মই ক'লো তাক মই আনিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সি নাহিলে। সি বেলেগ মানুহৰ লগত গুচি গৈছে। কিন্তু পিছত মই মোৰ ল'ৰা ছোৱালী দুটা খুজিছিলোঁ যে মোৰ ল'ৰা ছোৱালী দুটা দি তই নেগেলে নাই, তই বেলেগ মানুহৰ ওচৰত আহিছা, তই যা নাযা সেইটো বাদ দি মোৰ ল'ৰা ছোৱালী দুটা দি সি সেইটো বাদ দি কিনে তাৰ লগৰ মানুহবিলাক দি মোক অত্যাচাৰ কৰি মোক মাৰপিট কৰি তাৰ পৰা খেদি দিছে। এতিয়া সেইকাৰণে মই